Hello students, আমি class 8 চতুৰ্ভুজ নামৰ চেপ্টাৰটো ডিসকাস কৰি আছিলোঁ। চতুৰ্ভুজ আৰু লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলোঁ চতুৰ্ভুজবোৰৰ বিশেষ নামাকৰণ, অৰ্থাৎ কেনেকুৱা ধৰণৰ চতুৰ্ভুজ আমি দেখিবলৈ পাওঁ। চতুৰ্ভুজৰ বিভিন্ন প্ৰকাৰসমূহ আমি পঢ়ি আছিলোঁ। তাৰে আমি ট্ৰেপিজিয়াম আৰু সমদ্বিবাহু ট্ৰেপিজিয়াম এই দুটা প্ৰকাৰৰ বিষয়ে আমি লাষ্ট ক্লাছত ডিসকাস কৰিলোঁ। আজিৰ ক্লাছত আমি ডিসকাস কৰিম সামান্তৰিকৰ বিষয়ে। ঠিক আছে, সামান্তৰিকৰ বিষয়ে আজি ডিসকাস কৰিম। এতিয়া সামান্তৰিকলৈ যোৱাৰ আগতে ট্ৰেপিজিয়ামৰ বিষয়ে আমি কি পাইছিলোঁ অলপ চাই লওঁ, ৰিকেপ কৰি লৈছোঁ। ঠিক আছে, ট্ৰেপিজিয়ামটো আছিল এটা চতুৰ্ভুজ যাৰ বিপৰীত বাহু এযোৰ বিপৰীত বাহু সমান্তৰাল থাকে। তেনেকুৱা ধৰণৰ চতুৰ্ভুজবোৰক কোৱা হয় ট্ৰেপিজিয়াম। এটা চতুৰ্ভুজ যাৰ এযোৰ বিপৰীত বাহু সমান্তৰাল হ'ব, তেনে চতুৰ্ভুজক ট্ৰেপিজিয়াম বুলি কোৱা হয়। সেইটো আছিল ট্ৰেপিজিয়ামৰ সংজ্ঞা। তাৰপিছত এটা বিশেষ প্ৰকাৰৰ ট্ৰেপিজিয়ামৰ বিষয়ে আমি পালোঁ, সেইটো আছিল সমদ্বিবাহু ট্ৰেপিজিয়াম। সমদ্বিবাহু ট্ৰেপিজিয়ামটো এতিয়া কেনেকুৱা আছিল? সমদ্বিবাহু ট্ৰেপিজিয়ামটো আছিল যে ই এটা ট্ৰেপিজিয়াম, অৰ্থাৎ ইয়াৰ এযোৰ বাহু সমান্তৰাল, সেই কণ্ডিশ্যনটো ই ছেটিছফাই কৰে। সেইটো কাৰণে ট্ৰেপিজিয়াম। ই এটা চতুৰ্ভুজ যাৰ এযোৰ সমান্তৰাল বিপৰীত বাহু আছে, সেইটো কাৰণে ই ট্ৰেপিজিয়াম। ঠিক আছে, এতিয়া এযোৰ সমান্তৰাল বাহু থাকিলে আনযোৰ বাহু কি হ'ব? অসমান্তৰাল হ'ব। এতিয়া এই বিশেষ ট্ৰেপিজিয়ামটোৰ ক্ষেত্ৰত সেই যিযোৰ অসমান্তৰাল বাহু থাকিব, সেই অসমান্তৰাল বাহুযোৰত থকা বাহু দুটাৰ মান কেইটা বা দৈৰ্ঘ্যটো সমান হ'ব। মানে ABDC এই ট্ৰেপিজিয়ামটোত AB আৰু CD এইডাল হৈছে সমান্তৰাল বিপৰীত বাহুৰ যোৰ, আৰু AC আৰু BD এইযোৰ হৈছে অসমান্তৰাল বাহুযোৰ। ঠিক আছে, এতিয়া এই অসমান্তৰাল বাহু অৰ্থাৎ AC আৰু BD ইয়াৰ দৈৰ্ঘ্য কেইটা সমান সমান হ'ব, আৰু এনেকুৱা ধৰণৰ ট্ৰেপিজিয়ামক আমি কওঁ সমদ্বিবাহু ট্ৰেপিজিয়াম। এইখিনিলৈকে আমি পঢ়িছিলোঁ। আজি আমি ষ্টাৰ্ট কৰিব লাগিব সামান্তৰিকৰ পৰা। এতিয়া সামান্তৰিকটো হৈছে চতুৰ্ভুজৰ এটা প্ৰকাৰ, সেইটো আমি গম পালোঁ। চতুৰ্ভুজ বুলি কওঁতে আমি গম পাইছোঁ ইয়াৰ 4টা বাহু আছে, 4টা কোণ আছে। ঠিক আছে, এতিয়া সামান্তৰিকটো কেনেধৰণৰ সেইটো যদি চাবলৈ যাওঁ, আমি সামান্তৰিকটো এনেকুৱা এটা চতুৰ্ভুজ যাৰ দুইযোৰ বিপৰীত বাহু সমান্তৰাল। ই এনেকুৱা এটা চতুৰ্ভুজ যাৰ দুইযোৰ বিপৰীত বাহু সমান্তৰাল। এতিয়া ট্ৰেপিজিয়ামটোৰ ক্ষেত্ৰত আমি পাইছিলোঁ কেৱল এযোৰ বিপৰীত বাহু সমান্তৰাল, নহয় জানো? এতিয়া সামান্তৰিকৰ ক্ষেত্ৰত আমি পাইছোঁ যে এই চতুৰ্ভুজটোৰ দুইযোৰ বিপৰীত বাহু সমান্তৰাল। পাৰ্থক্যটো বুজি পাইছা? গতিকে এই সামান্তৰিকটোৰ ক্ষেত্ৰত চিত্ৰত যিটো দিয়া আছে, আমি ধৰি লৈছোঁ, আমি নামাকৰণ কৰি লৈছোঁ, এইটো A শীৰ্ষকোণ, এই চতুৰ্ভুজটোৰ A শীৰ্ষকোণ, এইটো হৈছে B শীৰ্ষকোণ, এইটো C আৰু এইটো D। হ'ল ABCD এটা চতুৰ্ভুজ, ইয়াৰ AB আৰু CD এই বাহুযোৰ, এইযোৰ বিপৰীত বাহু, এডাল আনডালৰ বিপৰীত দিশত আছে, সেইটো কাৰণে ইয়াক আমি বিপৰীত বাহু, নহয় জানো? এই বিপৰীত বাহুযোৰ সমান্তৰাল, মানে ইয়াৰ মাজৰ দৈৰ্ঘ্যটো সকলো স্থানতে সমান। ইয়াৰ মাজৰ দৈৰ্ঘ্যটো AB আৰু CD এই ৰেখা দুডালৰ মাজৰ দৈৰ্ঘ্যটো সকলো স্থানতে সমান হয়। সেইটো কাৰণে ইয়াক কোৱা হ'ব সমান্তৰাল বাহু, এযোৰ সমান্তৰাল বাহু। তেনেকৈ AD আৰু BC এই বাহু দুডালো সমান্তৰাল। গতিকে দুইযোৰ বিপৰীত বাহু যেতিয়া সমান্তৰাল হ'ব, তেনেকুৱা চতুৰ্ভুজটোক আমি ক'ম সামান্তৰিক। এইটো হৈছে ইয়াৰ সংজ্ঞাটো। এতিয়া সমান্তৰাল বাহুৰ কথা যেতিয়া ইয়াত আহিছে, সমান্তৰাল বাহুৰ কিছুমান সমান্তৰাল বাহুৰ ক্ষেত্ৰত
কেনেকুৱা ধৰণৰ কোন উৎপন্ন হয় সেই কথাটো আমি অলপ চাই ল'ব লাগিব এই কাৰণে চাব লাগিব পিছত এই কোনবোৰৰ প্ৰপাৰ্টিবোৰ লৈ বা ধৰ্মবোৰ লৈ আমাৰ কিছুমান প্ৰব্লেম সলভ কৰিব লাগিব সেইটো কাৰণে আমি সমান্তৰাল ৰেখা এযোৰৰ ক্ষেত্ৰত উৎপন্ন হোৱা কোনবোৰৰ ধৰ্মবোৰ সম্পৰ্কে আমি জানিব লাগিব এতিয়া এই যে চিত্ৰটোত দেখিছা এডাল ৰেখা আৰু এডাল ৰেখা হল আৰু এই দুইডাল ৰেখা এডাল আনডালৰ লগত সমান্তৰাল এতিয়া সমান্তৰাল মানে আমি কি বুজিছো এই দুইডাল ৰেখাৰ মাজৰ যেটো দূৰত্ব এডালৰ পৰা আনডালৰ যেটো দূৰত্ব হেতু যিকোনো স্থানতে সমান হ'ব হেতু কাৰণে ইয়াক সমান্তৰাল ৰেখা বুলি কোৱা হয় অৰ্থাৎ যেনেকে এডাল স্কেল এই স্কেলডালৰ এটো ওপৰৰ এটো যেটো ইয়াক যদি আমি এডাল ৰেখা বুলি ধৰো আৰু তলৰ এটো ৰেখা এই দুডাল এডাল এযোৰ সমান্তৰাল ৰেখা বুলি ক'ব পাৰিম কাৰণ কিয় ইয়াৰ পৰা ইয়ালৈকে যেটো দূৰত্ব ইয়াতো সমান এটো স্থানতো সমান যিকোনো স্থানত এই দৈৰ্ঘ্যটো মাজৰ যেটো দূৰত্ব হেতু সমান হ'ব হেতু কাৰণে এনেকুৱা ৰেখাবোৰক কোৱা হয় সমান্তৰাল ৰেখা এতিয়া এনেকুৱা এযোৰ সমান্তৰাল ৰেখাক যদি আন এডাল ৰেখাই ছেদ কৰে বা কটাকটি কৰে যেহেতু ছেদ কৰে এনেকুৱা ৰেখাবোৰক কোৱা হয় ছেদক এই ৰেড কালাৰ যেডাল ৰেখাই এই সমান্তৰাল ৰেখাযোৰক কাটিছে এইডাল এই ৰেড কালাৰৰ যেডাল ৰেখা যেডালে সমান্তৰাল ৰেখাযোৰক কাটিছে ইয়াক কোৱা হয় ছেদক আমি নামাকৰণ কৰি ললে তোমালোকে ভালকে বুজি পাবা আমি নামাকৰণ কৰি লৈছো ঠিক আছে ৰেখাডালৰ নাম এটা দিলো প্ৰথমতে ৰেখাডালৰ নাম দিছো ফাৰ্ষ্ট ডালৰ দিছো A B এডাল ৰেখা আৰু এই তলৰ ডালৰ নাম দিছো C আৰু D হল এতিয়া AB আৰু CD সমান্তৰাল এই ৰেখাযোৰ সমান্তৰাল AB আৰু CD সমান্তৰাল এই AB আৰু CD ৰেখা দ্বয়ক এই ৰেখাযোৰক এডাল ছেদকে কাটিছে যাৰ নামাকৰণ আমি কৰিছো ওপৰত দিছো এডাল M আৰু এফালে তলত দিছো এই ৰেখাডালৰ নামটো N বুলি MN ছেদকডালে ইয়াক ছেদ কৰিছে ঠিক আছে ছেদ কৰিছে মানে কটাকটি কৰিছে এই সমান্তৰাল ৰেখাডালক এতিয়া এনেকুৱা কন্ডিশনত যেতিয়া এডাল এযোৰ সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰে তেতিয়া আমি কিছুমান কোণ উৎপন্ন হোৱা দেখিবলৈ পাওঁ এই কোণবোৰৰ কিছুমান নাম আছে আৰু লগতে এই কোণবোৰৰ কিছুমান বিশেষ ধৰ্ম আছে সেই কথাবোৰ এতিয়া আমি জানিব লাগিব এতিয়া আমি ইয়াত কি কোণ উৎপন্ন হোৱা দেখিছো ফাৰ্ষ্ট এটো এই ওপৰত যেটো উৎপন্ন হৈছে এটো আমি নামাকৰণ কৰিছো এংগল 1 বুলি এটো 1 নম্বৰ কোণ ঠিক আছে এটো 1 বুলি যে লিখা আছে গ্ৰীন কালাৰৰ এটো কোণ উৎপন্ন হৈছে ইয়াত এটো 1 নম্বৰ কোণ তেনেকৈ তাৰ এফালে তলৰ ফালে এটো কোণ 2 নম্বৰ কোণ এংগল 2 ঠিক আছে এটো হৈছে এংগল 3 এংগল 4 ওপৰলে এটো এংগল 5 এংগল 6 এংগল 7 আৰু এংগল 8 গতিকে টোটাল আমি 8টা কোণ উৎপন্ন হোৱা দেখিবলৈ পালো এযোৰ সমান্তৰাল ৰেখাক যেতিয়া এডাল ছেদকে ছেদ কৰিছে তেতিয়া আমি ইয়াত 8টা কোণ উৎপন্ন হোৱা দেখিবলৈ পালো এতিয়া এই কোণবোৰৰ কিছুমান বিশেষ নাম আছে এতিয়া ইয়াত দেখিছানে এংগল 1 এংগল 2 মানে এটো এংগল 1 আৰু এংগল 2 এটো দেখিছানে উৎপন্ন হৈছে ইয়াত আৰু ইয়াত এনেকুৱা এই দুটাক লগলগাই এযোৰ কোণ উৎপন্ন হ'ব যেহেতু দুটা কোণৰ কথা কৈছো আমি দুটা কোণ লগলাগি এযোৰ কোণ উৎপন্ন হৈছে আৰু সেই কোণযোৰৰ নাম হৈছে অনুৰূপ কোণ ইয়াক কোৱা হয় অনুৰূপ কোণ মানে এক কোণ এংগল 1 টু এংগল 2 ৰ অনুৰূপ মানে একে হয়নে অনুৰূপ কোণ তেনেকৈ এযোৰ অনুৰূপ কোণ ফাৰ্ষ্ট যোৰটো হৈছে এটো তেনেকৈ 3 4 এটো এংগল 3 আৰু এংগল 4 এই দুটাও এই যোৰটো হৈছে এযোৰ অনুৰূপ কোণৰ যোৰ
ঠিক আছে তাৰপিছত 5 6 5 আৰু এটো 6 এজোৰ হৈছে এজোৰ অনুৰূপ কোণ আৰু এফালে 7 8 এজোৰ অনুৰূপ কোণ গতিকে অনুৰূপ কোণবোৰৰ কেনেকুৱাবোৰ আমি দেখিছো A1 এংগলটো এডালৰ ওপৰত উৎপন্ন হৈছে নহয় জানো এডালৰ ওপৰত উৎপন্ন হৈছে ওপৰৰ ফালে মানে ওপৰৰ ফালে বাহিৰৰ ফালে উৎপন্ন হৈছে তেনেকৈ এই CD ৰ ক্ষেত্ৰত এংগল 2 টো CD ৰ ওপৰৰ ফালে উৎপন্ন হৈছে নহয় নে 1 টো ওপৰৰ ফালে উৎপন্ন হৈছে আৰু 2 এংগল 2 টো ওপৰৰ ফালে উৎপন্ন হৈছে ৰেখাডালৰ গতিকে এজোৰ আমি এজোৰ কোণ বনাই তাক অনুৰূপ কোণ নাম দিলো তেনেকৈ এতিয়া 3 4 টো চোৱা এই 3 কোণটো এই ৰেখাডালৰ তলৰ ফালে উৎপন্ন হৈছে নহয় জানো তেনেকৈ এই 4 কোণটো ৰেখাডালৰ তলৰ ফালে উৎপন্ন হৈছে হয়নে গতিকে এজোৰ অনুৰূপ কোণ হ'ল তেনেকৈ এই 5 টো এই হু ফালে উৎপন্ন হৈছে হু ফালে ওপৰলে উৎপন্ন হৈছে তেনেকৈ 6 টো হু ফালে ওপৰলে উৎপন্ন হৈছে গতিকে ইহতি এটা জোৰ হ'ল অনুৰূপ কোণৰ জোৰ হ'ল এটো তেনেকৈ 7 আৰু 8 এই বাও ফালে তলৰ ফালে উৎপন্ন হৈছে 7 টো তেনেকৈ 8 টো বাও ফালে ছেদকডালৰ বাও ফালে আৰু তলৰ ফালে উৎপন্ন হৈছে গতিকে অনুৰূপ কোণবোৰ কেনেকৈ কোনটো পজিশনত উৎপন্ন হয় তোমালোকে ধৰিব পাৰিছা গতিকে এনেকুৱা কোণবোৰক কোৱা হয় অনুৰূপ কোণ তাৰ পিছত আৰু এবিধ কোণ আমি দেখিবলৈ পাওঁ একান্তৰ কোণ ইয়াৰ নাম হৈছে একান্তৰ কোণ এতিয়া একান্তৰ কোণ কোনবোৰ হয় একান্তৰ কোণ বোৰ হয় সাধাৰণতে বিপৰীত বুলি আমি ক'ব পাৰো বিপৰীতটো নহয় এই 2 এংগল 2 আৰু এংগল 3 এংগল 2 টো আছে এটো তোমালোকে দেখিছা এংগল 2 আৰু এটো হৈছে এংগল 3 এক মিনিট এটো এতিয়া এংগল 2 আৰু এংগল 3 হিহতে এজোৰ একান্তৰ কোণ ঠিক আছে এংগল 2 টো হৈছে এটো হৈছে এংগল 2 আৰু এটো হৈছে এংগল 3 দেখিছানে কেনেকুৱা হৈছে ৰিলেচনটো 2 টো আছে এই ছেদকডালৰ বাও ফালে ওপৰৰ ফালে বাও ফালে আৰু এই ৰেখাডালৰ সমান্তৰাল ৰেখাডালৰ ওপৰৰ ফালে নহয়নে কিন্তু 3 টো হৈছে ছেদকডালৰ হু ফালে আৰু এই সমান্তৰাল ৰেখাডালৰ তলৰ ফালে বিপৰীত হৈছে নে বস্তুটো নহয় জানো এটো বিপৰীত হৈছে অনুৰূপৰ ক্ষেত্ৰত আমি কি পাইছিলো এটা যোনফালে উৎপন্ন হয় বাকিটো হেফালে উৎপন্ন হয় নহয় জানো কিন্তু একান্তৰ কোণৰ ক্ষেত্ৰত বিপৰীত ফালে হয় এতিয়া এটো যোনফালে হৈছে তাৰ সম্পূৰ্ণ বিপৰীত কথাটো এই কোণ নাম্বাৰ 3 ত হৈছে হয়নে তেনেকৈ আৰু এজোৰ কোণ একান্তৰ কোণৰ উদাহৰণ হৈছে এংগল 6 আৰু এংগল 8 এতিয়া এংগল 6 টো ক'ত আছে এংগল 6 টো আছে এটো এংগল 6 টো আছে এই সমান্তৰাল ৰেখাডালৰ ওপৰত আৰু ছেদকডালৰ বিপৰীত ফালে ছেদকডালৰ হু ফালে ঠিক আছে ছেদকডালৰ হু ফালে আৰু ৰেখাডালৰ ওপৰৰ ফালে এতিয়া 8 টো দেখিছানে ক'ত আছে ই আছে ছেদকডালৰ বাও ফালে আৰু ৰেখাডালৰ তললৈ মানে 6 টো আছিল ৰেখাডালৰ ওপৰৰ ফালে 8 টো আছে ৰেখাডালৰ তলৰ ফালে 6 টো আছিল ছেদকডালৰ হু ফালে 8 এংগলটো আছে ছেদকডালৰ বাও ফালে গতিকে কথাটো উল্টা হৈছে গতিকে এনে ধৰণৰ কোণবোৰে এজোৰ একান্তৰ কোণ বনায় এনেকুৱা আৰু এফালে এনেকুৱা এতিয়া এই সমান্তৰাল ৰেখাডালৰ ভিতৰৰ ফালে আছে এই কোণকেইটা নহয় জানো এতিয়া এডাল ৰেখাৰ যদি ওপৰৰ ফালে আমি বাহিৰ বুলি ধৰো আৰু ৰেখাডালৰ তল ফালে যদি আমি ভিতৰ বুলি ধৰো গতিকে এইকেইটা কোণ 3 6 2 আৰু 8 এই কোণকেইটা এই ৰেখাগিডালৰ ভিতৰৰ ফালে আছে নহয়নে হেতু কাৰণে এই যিকেইটা কোণ এতিয়ালৈকে উৎপন্ন হোৱা আমি দেখিলো একান্তৰ কোণ এই একান্তৰ কোণ কেইটাক আমি এটা বিশেষ নাম দি ক'ব পাৰো অন্তঃ অৰ্থাৎ ভিতৰৰ ফালে থকা একান্তৰ কোণ অন্তঃ একান্তৰ কোণ ঠিক আছে এইকেইটা হৈছে অন্তঃ একান্তৰ কোণ তেনেকৈ যিকেইটা
বাহিৰৰ ফালে আছে কোণ বাহিৰৰ ফালে কোনকেইটা আছে 1 angle 1 angle 5 angle 4 আৰু angle 7 এইকেইটা আছে আমি বাহিৰৰ ফালে আছে এই angle কেইটা গতিকে এইকেইটাৰ ক্ষেত্ৰত যি কেইযোৰ একান্তৰ কোণ ওলাব সেই কেইযোৰক আমি কম বহি একান্তৰ কোণ অৰ্থাৎ বাহিৰৰ ফালে থকা একান্তৰ কোণ এতিয়া একান্তৰ কোণ বনোৱাৰ প্ৰচিডিউৰটো যেনেকৈ অন্তঃকোণ গিটাৰ একান্তৰ কোণৰ জোৰ বনাইছিলো আমি তেনেকৈ বহি কোণ কেইটাৰো আমি একান্তৰ কোণৰ জোৰ বনাব পাৰো কেনেকৈ বিপৰীতটো কৰিব লাগিব এতিয়া এংগল 1 টো চাইছো এংগল 1 টো আছে ছেদকডালৰ বাওঁ ফালে হয়নে এতিয়া এংগল 4 টো আছে ছেদকডালৰ সোঁ ফালে গতিকে এংগল 1 আৰু এংগল 4 এই দুটা মিলি এজোৰ একান্তৰ কোণ গঢ়িব তেনেকৈ এংগল 7 টো আছে ছেদকডালৰ বাওঁ ফালে আৰু এফালে এংগল 5 টো আছে ছেদকডালৰ সোঁ ফালে গতিকে এংগল 5 আৰু এংগল 7 মিলি এজোৰ একান্তৰ কোণ গঢ়িব গতিকে অনুৰূপ কোণ আৰু একান্তৰ কোণ এই দুটা কেনেকৈ চাব লাগে আঁকি থোৱা থাকিলে হেতু তোমালোকে বুজি পালা এতিয়া অনুৰূপ কোণ আৰু একান্তৰ কোণৰ আমি ধৰ্ম কিছুমান চাব লাগিব ধৰ্মবোৰ কেনেকুৱা ইয়াত দিয়া আছে ধৰ্মকেইটা যে ফাৰ্ষ্টটো হৈছে একান্তৰ কোণবোৰ সমান বুলি দিয়া আছে এটো মানে হৈছে ফাৰ্ষ্টটো দিয়া আছে অনুৰূপ কোণবোৰ সমান এটো মানে হৈছে যে এজোৰ অনুৰূপ কোণত যেহেতু দুটা কোণ সোমাই থাকিব এজোৰ অনুৰূপ কোণ নহয় জানো এজোৰ বুলি ক'লে দুটা থাকিব দুটা কোণ সোমাই থাকিব সেই যিজোৰ অনুৰূপ কোণ গঠন হ'ব তাত থকা কোণকেইটা এটা আনটোৰ সৈতে সমান হ'ব অৰ্থাৎ তাহাঁতৰ মান কেইটা সমান হ'ব হেতু কাৰণে ইয়াত লিখা হৈছে angle 1 is equal to angle 2 যেহেতু angle 1 আৰু angle 2 এজোৰ অনুৰূপ কোণ গতিকে সিহঁতৰ মান দুটাও সমান সমান হ'ব angle 1 is equal to angle 2 তেনেকৈ প্ৰত্যেকজোৰ অনুৰূপ কোণৰ কোণবোৰৰ মানবোৰ সমান সমান হ'ব angle 3 আৰু angle 4 এজোৰ অনুৰূপ কোণ গতিকে angle 3 আৰু angle 4 ৰ মাপ কেইটা সমান হ'ব angle 5 আৰু angle 6 ইয়াৰ মাপ কেইটা এজোৰ অনুৰূপ কোণ হেতু কাৰণে ইহঁতৰ মাপ কেইটাও সমান সমান হ'ব angle 5 is equal to angle 6 তেনেকৈ angle 7 আৰু angle 8 এজোৰ অনুৰূপ কোণ গতিকে angle 7 is equal to angle 8 কথাটো বুজি পালা তাৰ পিছৰ কথাটো হৈছে একান্তৰ কোণবোৰ সমান এতিয়া আগৰ নিচিনাকে একান্তৰ কোণৰ জোৰ পাইছিলো আমি angle 2 আৰু angle 3 এজোৰ একান্তৰ কোণ গতিকে angle 2 is equal to angle 3 ইহঁতৰ মাপ কেইটা সমান সমান হ'ব angle 6 আৰু angle 8 এজোৰ একান্তৰ কোণ গতিকে angle 6 is equal to angle 8 angle 1 আৰু 4 এজোৰ একান্তৰ কোণ গতিকে ইহঁতৰ মাপ কেইটা সমান সমান হ'ব angle 1 is equal to angle 4 আৰু angle 5 আৰু angle 7 এজোৰ একান্তৰ কোণ গতিকে ইহঁতৰ মাপ কেইটা সমান সমান হ'ব angle 5 is equal to angle 7 এইকেইটা হ'ল একান্তৰ আৰু অনুৰূপ কোণৰ ধৰ্ম তাৰ পিছত এটা বিশেষ কথা আছে যে ছেদকৰ একেফালৰ অন্তঃকোণবোৰৰ যোগফল 180 ডিগ্ৰী হয় ছেদকৰ একেফালৰ অন্তঃকোণবোৰৰ যোগফল 180 ডিগ্ৰী হয় এতিয়া ছেদকৰ একেফালে থকা কোণ বুলি ক'লে আমি কি বুলি ক'ম ছেদকৰ একেফালৰ অন্তঃকোণবোৰৰ যোগফল অন্তঃকোণ এতিয়া কোণবোৰ আছিলে আমি এই অন্তঃ একান্তৰ কোণ আৰু বহি একান্তৰ কোণ পঢ়িছিলো নহয় নে অন্তঃ মানে হৈছে এইটো অন্তঃ মানে হৈছে angle 3 angle 6 angle 2 আৰু angle 8 এইকেইটা হৈছে অন্তঃ কোণ হয়নে এই ৰেখা কেইডালৰ ভিতৰৰ ফালে আছে মানে হেতু কাৰণে ইহঁতক কোৱা হৈছে অন্তঃকোণ গতিকে অন্তঃকোণ চাৰিটা পাওঁ আমি আৰু এই চিত্ৰটোৰ ক্ষেত্ৰত আমি একেটা পাইছো angle 3 angle 6 angle 2 আৰু angle 8 এতিয়া ইয়াত কোৱা হৈছে যে ছেদকৰ একেফালৰ অন্তঃকোণবোৰৰ যোগফল 180 ডিগ্ৰী এটো সদায় হ'বই মানে angle 2 এই কথাটো মানে যদি আমি ক'বলৈ যাওঁ এটো মানে হ'ব angle 2 আৰু plus angle 3 angle 8
angle 2 আৰু angle 8 is equal to 180 degree. 180 degree হ'ব। ঠিক আছে, এইটো হ'ব 180 degree. কথাটোত কৈছিলে কি ছেদকৰ একেফালৰ অন্তঃকোণবোৰৰ যোগফল। অন্তঃকোণ কেইটা কি আমি গম পালো সেইটো, আৰু ছেদকৰ একেফালৰ বুলি কৈছে। ছেদক হৈছে এইডাল, এন ডাল আছিল ছেদক, আৰু ছেদকৰ একেফালে কোন কেইটা আছে এতিয়া? এইফালে এই সাইডটোত আছে, মানে বাওঁ সাইডটোত আছে angle 8 আৰু angle 8 আৰু angle 2, আৰু এইফালে হু সাইডটোত আছে, ছেদকৰ হু ফালে আছে angle 3 আৰু angle 6। সেইটো কাৰণে একেফালে থকা হলে angle 2 আৰু angle 8 হ'ব এটা সাইডত থকা, আৰু বাকি ইটো সাইডত থকা হ'ব angle 3 আৰু angle 6। গতিকে একেফালে থকা angle 8 আৰু angle 2 দুইটাৰ মাপটো মিলি সদায় 180 ডিগ্ৰী হ'ব লাগিব, আৰু আনটো ফালে যদি চাওঁ আমি angle 3 plus angle 6 এইটো সদায় 180 ডিগ্ৰী হ'ব লাগিব। এইটো সদায় 180 ডিগ্ৰী হ'ব লাগিব। বুজি পালা এই কথাকেইটা? এইকেইটা আছিল অনুৰূপ কোণ, একান্তৰ কোণ আৰু ছেদকৰ একেফালে থকা অন্তঃকোণৰ কেইটামান ধৰ্ম। গতিকে এই কথাকেইটা মনত ৰাখিব লাগিব, কিছুমান প্ৰব্লেম সলভ কৰিবলৈ আমাক আগলৈ লাগি থাকিব। ঠিক আছে?